নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাৰ পোৱালিৰ ওজন সোনকালে কেনেকৈ বঢ়াব পাৰি সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি কুকুৰাৰ পোৱালিৰ ওজন আপোনালোকে সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে প্ৰথমতে আপোনালোকে এ গ্ৰেডৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰিব লাগিব যদি আপোনালোকে এ গ্ৰেডৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেতিয়া সেই পোৱালিবোৰৰ মাজত বেমাৰ আজাৰো কমকৈ হয় আৰু যদি সিহঁতৰ মাজত বেমাৰ আজাৰ কমকৈ হয় সিহঁতবোৰ যদি সুস্থ থাকে তেতিয়া কুকুৰাৰ পোৱালিবোৰে দানা পানীও ভালকৈ খায় আৰু সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় চাওক আপোনালোকে কুকুৰাৰ পোৱালি কিনোতে সাৱধান হ'ব আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰিব কিয়নো যদি আপোনালোকে বিশ্বাসী হেচাৰীৰ পৰা বা সাৰ্টিফাইড হেচাৰীৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰে তেতিয়া আপোনালোকক এ গ্ৰেডৰ পোৱালি দিছো বুলি কৈ তেওঁলোকে বি বা সি গ্ৰেডৰ পোৱালি দিব পাৰে আৰু যদি আপোনালোকে বি বা সি গ্ৰেডৰ পোৱালিলৈ ফাৰ্মিং কৰে তেতিয়া সিহঁতৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহয় সেই কাৰণে আপোনালোকে পোৱালি সদায় ভাল ঠাইৰ পৰা কিনিব আপোনালোকে নিজৰ বিশ্বাসযোগ্য হেচাৰীৰ পৰা বা সাৰ্টিফাইড হেচাৰীৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰিব আৰু আপোনালোকে সদায় এ গ্ৰেডৰ পোৱালি লৈ ফাৰ্মিং কৰিব 2 টকা লাগিলে আপোনালোকে বেছিকৈ দিব কিন্তু আপোনালোকে ভাল পোৱালি লৈ যদি ফাৰ্মিং কৰে তেতিয়া আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় আপোনালোকে যেতিয়া কুকুৰাৰ পোৱালিবোৰ ফাৰ্মলৈ আনিব তেতিয়া প্ৰথম দিনাখন প্ৰথম 1 পৰা 2 ঘণ্টা লৈকে কুকুৰাৰ পোৱালিবোৰক একো দানা খাবলৈ নিদিব সিহঁতক কেৱল ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিব আপোনালোকে ভেটেনেৰী দোকানৰ পৰা ইলেক্ট্ৰোলাইট পাউডাৰ ক্ৰয় কৰিব পাৰে আৰু সেইটো পানীত মিহলি কৰিও কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা যদি আপোনালোকে ইলেক্ট্ৰোলাইট পাউডাৰ কুকুৰাৰ পোৱালিবোৰক দিবলৈ নিবিচাৰে তেনেহলে গুৰৰ পানীও সিহঁতক দিব পাৰে যদি আপোনালোকে প্ৰথম 1 পৰা 2 ঘণ্টা লৈকে কুকুৰাৰ পোৱালিবোৰক ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ষ্ট্ৰেছো কম হয় লগতে সিহঁতৰ পেটো সফা হয় আৰু 1 পৰা 2 ঘণ্টাৰ পাছত আপোনালোকে সিহঁতক দানা খাবলৈ দিব যদি আপোনালোকে লোকেল বা সোণালী কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেনেহলে লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰথম দিনাখন আপোনালোকে 30 টাটাৰ দানা খাবলৈ নিদিব প্ৰথম দিনাখন সিহঁতক সুজি খাবলৈ দিব নাইবা মাকৈ গুৰি খাবলৈ দিব কিন্তু যদি আপোনালোকে ব্ৰইলাৰৰ পোৱালি ক্ৰয় কৰে তেনেহলে প্ৰথম দিনাখন ব্ৰইলাৰৰ পোৱালিবোৰক আপোনালোকে 30 টাটাৰ দানা খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই ব্ৰইলাৰৰ পোৱালিবোৰক আপোনালোকে 1 পৰা 15 নম্বৰ দিনাখনলৈকে 30 টাটাৰ দানা খাবলৈ দিব আৰু তাৰ পাছৰ পৰা সিহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু বিক্ৰীৰ আগমুহূৰ্তত সিহঁতক ফিনিচাৰ দানা খাবলৈ দিব লোকেল বা সোণালী কুকুৰাৰ পোৱালিবোৰক আপোনালোকে দ্বিতীয় নম্বৰ দিনাখনৰ পৰা 15 বা 16 নম্বৰ দিনাখনলৈকে 30 টাটাৰ দানা খাবলৈ দিব আৰু 15 বা 16 নম্বৰ দিনাখনৰ পৰা সিহঁতবোৰ বিক্ৰীৰ উপযুক্ত হোৱালৈ সিহঁতক আপোনালোকে ষ্টাৰ্টাৰ দানাও খাবলৈ দিব পাৰে নাইবা এটা সময়ৰ পাছত আপোনালোকে সিহঁতক ফিনিচাৰ দানাও খাবলৈ দিব পাৰে কিন্তু আমি আমাৰ লোকেল বা সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হোৱালৈ ষ্টাৰ্টাৰ দানাই খাবলৈ দিওঁ সিহঁতক ফিনিচাৰ দানা খাবলৈ নিদিওঁ বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰক প্ৰথম অৱস্থাত আপোনালোকে ভালকৈ ব্ৰুডিং কৰাটো অত্যন্ত প্ৰয়োজন সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰাটো অত্যন্ত প্ৰয়োজন প্ৰথম অৱস্থাত যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভালকৈ ব্ৰুডিং কৰে তেতিয়া সিহঁতৰ মৃত্যুৰ সংখ্যাও কমি যায় লগতে সিহঁতবোৰো সুস্থ থাকে আৰু সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় কুকুৰা পালনৰ ক্ষেত্ৰত এটা কথা কোৱা হয় যে কুকুৰাবোৰৰ ওজন পাছলৈ কেনেকুৱা হ'ব সিহঁতৰ ওজন ভাল হ'বনে বেয়া হ'ব সেইটো এটা কথাৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেইটো হৈছে ব্ৰুডিং যদি পোৱালি অৱস্থাত সিহঁতক আপোনালোকে ভালকৈ ব্ৰুডিং কৰে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰে তেনেহলে পিছলৈ সিহঁতৰ গ্ৰোথ ভাল হ'ব বা সিহঁতৰ ওজন সোনকালে বৃদ্ধি হ'ব বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰক তাপ দিবৰ কাৰণে আপোনালোকে ইলেক্ট্ৰিক বুডাৰো ব্যৱহাৰ কৰিব পাৰে নাইবা গেছ বুডাৰো ব্যৱহাৰ কৰিব পাৰে নাইবা ৰঙা ৰঙৰ বাল্ব জ্বলায়ো সিহঁতক আপোনালোকে তাপ দিব পাৰে কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে তাপ দিব তেতিয়া এটা কথা আপোনালোকে নজৰ ৰাখিব যদি কুকুৰাৰ পোৱালিবোৰ থুপ খাই থাকে তেতিয়া আপোনালোকে গম পাব লাগিব যে তাপ কম হৈ আছে সিহঁতৰ ঠাণ্ডা লাগিছে যাৰ বাবে সিহঁতবোৰ থুপ খাই আছে আৰু যদি কুকুৰাৰ পোৱালিবোৰ বেলেগ বেলেগকৈ থাকে তেতিয়া আপোনালোকে গম পাব যে কুকুৰাৰ পোৱালিবোৰক ঠাণ্ডা লগা নাই তাপমান
ঠিকই আছে যাৰ বাবে সিহঁতবোৰ বেলেগ বেলেগ হৈ আছে যদি কুকুৰাৰ পোৱালিবোৰ থুপ খাই থাকে তেতিয়া আপোনালোকে তাপ বঢ়াই দিব লাগিব চাওক যদি কুকুৰাৰ পোৱালিবোৰ থুপ খাই থাকে তেতিয়া কি হয় জানেনে এটা পোৱালি আনটো পোৱালিৰ ওপৰত উঠি থাকে যাৰ বাবে পোৱালিবোৰে উশাহ নিশাহ ল'বলৈ কষ্ট পায় আৰু হেঁচাত সিহঁতৰ মৃত্যু হয় কুকুৰাৰ পোৱালিবোৰক আপোনালোকে যিটো গড়ালত ব্ৰুডিং কৰিব সেই গড়ালটোৰ বেৰ কেইখনত আপোনালোকে তিৰপাল লগাই দিব তিৰপালেৰে আপোনালোকে ঢাকি দিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে চাওক বন্ধু বান্ধৱীসকল যদি প্ৰথম অৱস্থাত বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গড়ালৰ ভিতৰত প্ৰৱেশ কৰে আৰু কুকুৰাৰ পোৱালিবোৰৰ গাত লাগে তেতিয়া কিন্তু সিহঁতৰ মৃত্যু হ'ব পাৰে দ্বিতীয় দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে এন্টিবায়োটিক খাবলৈ দিব লাগিব আপোনালোকে লিগজেন পাউডাৰ এন্টিবায়োটিকো সিহঁতক দিব পাৰে নাইবা টেট্ৰাচাইক্লিন এন্টিবায়োটিকো সিহঁতক খাবলৈ দিব পাৰে দ্বিতীয় নম্বৰ দিনাখন তৃতীয় নম্বৰ দিনাখন আৰু চতুৰ্থ নম্বৰ দিনাখনত সিহঁতক এন্টিবায়োটিক দিব লাগিব আৰু এন্টিবায়োটিকৰ লগত আপোনালোকে বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰিব আৰু সিহঁতক খাবলৈ দিব যদি আপোনালোকে এন্টিবায়োটিক সিহঁতক একেৰাহে 3 দিন খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ মাজত বেমাৰ বিয়পাব পৰা কিবা বীজাণু বা ভাইৰাছ যদি থাকে বা যদি কুকুৰাৰ পোৱালিবোৰ অসুস্থ থাকে তেতিয়া কুকুৰাৰ পোৱালিবোৰ সুস্থ হয় আৰু কুকুৰাৰ পোৱালিবোৰ যদি সুস্থ থাকে তেতিয়াহে সিহঁতে ভালকৈ দানা পানী খাব আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি হ'ব সেই কাৰণে আপোনালোকে এই কামটো কৰিব লাগিব 5 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে একো দৰৱ খাবলৈ নিদিব 6 নম্বৰ দিনাখন বা 7 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে প্ৰথমটো ভ্যাকচিন কৰিব লাগিব আৰু এই ভ্যাকচিনটোৰ নাম হৈছে ৰাণীখেদ ভ্যাকচিন আৰু ৰাণীখেদ ভ্যাকচিনক F1 ভ্যাকচিন বুলিও কোৱা হয় আৰু এই F1 ভ্যাকচিনটো কুকুৰাৰ পোৱালিবোৰৰ এটা চকুত এটোপাল দিয়া হয় 5 পৰা 7 দিন বয়সত এই ভ্যাকচিনটো সিহঁতক দিব লাগে এই ভ্যাকচিনটো মই আপোনালোকক 5 নম্বৰ দিনাখনত দিবলৈ কোৱা নাই 6 বা 7 নম্বৰ দিনাখনত দিবলৈ এই কাৰণে কৈছো কিয়নো 4 নম্বৰ দিনাখনলৈকে যেহেতু আপোনালোকে কুকুৰাৰ পোৱালিবোৰক এন্টিবায়োটিক দিব আৰু সেই কাৰণে এটা কথা আপোনালোকে মনত ৰাখিব যে ভ্যাকচিন দিয়াৰ এদিন আগত ভ্যাকচিন দিয়া দিনাখন আৰু ভ্যাকচিন দিয়া দ্বিতীয় দিনাখন কুকুৰাবোৰক একো দৰৱ খাবলৈ দিব নালাগে সিহঁতক প্লেন পানী খাবলৈ দিব লাগে আৰু সেই কাৰণেহে মই আপোনালোকক 6 বা 7 নম্বৰ দিনাখনত এই ভ্যাকচিনটো দিবলৈ কৈছো আৰু যদি আপোনালোকে এই ভ্যাকচিনটো কুকুৰাৰ পোৱালিবোৰক 6 নম্বৰ দিনাখনত দিয়ে তেনেহলে 7 নম্বৰ দিনাখনত সিহঁতক একো দৰৱ নিদিব আৰু 8 নম্বৰ দিনাখনত 9 নম্বৰ দিনাখনত আৰু 10 নম্বৰ দিনাখনত দিনত এবাৰ সন্ধিয়া সময়ত সিহঁতক ভিমাৰেল খাবলৈ দিব পানীত মিহলি কৰি ভিমাৰেল কুকুৰাবোৰৰ কাৰণে বহুত বেছি উপকাৰী হয় ভিমাৰেল যেহেতু এক প্ৰকাৰৰ ভিটামিন হয় আৰু ইয়াত বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছ মজুত থাকে যিবোৰ পোৱালিবোৰৰ গ্ৰোথৰ কাৰণে বা সিহঁতৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে বহুত বেছি উপকাৰী হয় সেই কাৰণে আপোনালোকে 8 নম্বৰ দিনাখন 9 নম্বৰ দিনাখন আৰু 10 নম্বৰ দিনাখন সিহঁতক ভিমাৰেল পানীত মিহলি কৰি খাবলৈ দিব 10 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ক্যালসিয়াম খাবলৈ দিব আপোনালোকে ক্যালচিকেৰ ক্যালসিয়ামো দিব পাৰে নাইবা ইয়াতকৈ ভাল ক্যালসিয়াম যদি আপোনালোকে পায় হেতু কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব 10 নম্বৰ দিনাখনত সন্ধিয়া সময়ত পানীত মিহলি কৰি আৰু বন্ধু বান্ধৱীসকল 11 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে একো দৰৱ খাবলৈ নিদিব আৰু 12 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে দ্বিতীয়টো ভ্যাকচিন কৰিব লাগিব আৰু এই ভ্যাকচিনটোৰ নাম হৈছে আইবিডি আৰু আইবিডি হৈছে এটা ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৰ পৰা কুকুৰাৰবোৰক বচাবৰ কাৰণে 12 পৰা 14 দিন বয়সত সিহঁতক আইবিডি ভ্যাকচিন দিয়া হয় আৰু আইবিডি ভ্যাকচিনটো আপোনালোকে কুকুৰাৰ পোৱালিবোৰৰ এটা চকুত এটোপাল দিব যিটো চকুত আপোনালোকে কুকুৰাৰ পোৱালিবোৰক F1 ভ্যাকচিন দিব হেতু চকুত সিহঁতক আইবিডি ভ্যাকচিন নিদিব আনটো চকুত দিব আৰু এই ভ্যাকচিনটো যদি আপোনালোকে সিহঁতক সময়মতে কৰি দিয়ে তেতিয়া আপোনালোকে আইবিডিৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব পাৰিব আৰু তাৰ পাছত আপোনালোকে 13 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক একো দৰৱ খাবলৈ নিদিব 14 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভিমাৰেল খাবলৈ দিব আপোনালোকে ভিমাৰেল পানীত মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব দিনত এবাৰ সন্ধিয়া সময়ত তাৰ পাছত আকৌ 17 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ক্যালসিয়াম খাবলৈ দিব 17 নম্বৰ দিনাখন 18 নম্বৰ দিনাখন আৰু 19 নম্বৰ দিনাখন কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ক্যালসিয়াম পানীত মিহলি কৰি খাবলৈ দিব সন্ধিয়া সময়ত যদি কুকুৰাবোৰক আপোনালোকে সময়ে সময়ে ক্যালসিয়াম খাবলৈ দি থাকে তেতিয়া ক্যালসিয়ামৰ অভাৱৰ বাবে সাধাৰণতে কুকুৰাবোৰৰ মাজত যিবোৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেইবোৰ বেমাৰ আজাৰ আপোনালোকে দেখিবলৈ নাপাব সিহঁতবোৰ সুস্থ থাকিব আৰু সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হ'ব তাৰ পাছত 20 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে একো দৰৱ খাবলৈ নিদিব 21 নম্বৰ দিনাখনৰ
দিনাখনৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে তৃতীয়টো ভ্যাকচিন কৰিব লাগিব ৰাণীক্ষেতৰ বুষ্টাৰ ড'জটো আপোনালোকে সিহঁতক 21 নম্বৰ দিনত দিব লাগিব আৰু এই ভ্যাকচিনটো আপোনালোকে সিহঁতৰ চকুত এটোপাল দিব পাৰে এটা চকুত এটোপাল দিব পাৰে নাইবা পানীত মিহলি কৰি দিব পাৰে যদি আপোনালোকে চকুত দিয়ে তেতিয়া কিন্তু বেছি ভাল হয় 22 নম্বৰ দিনাখনৰ কুকুৰাৰ পোৱালিবোৰক আপোনালোকে একো দৰব খাবলৈ নিদিব 23 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে মাল্টিষ্টাৰ ভিটামিন পানীত মিহলি কৰি খাবলৈ দিব বন্ধু-বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰৰ ওজন সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে আপোনালোকে প্ৰথমতে এ গ্ৰেডৰ পোৱালি ক্ৰয় কৰিব লাগিব দ্বিতীয়তে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে গোটেইকেইটা ভ্যাকচিন সময়মতে কৰিব লাগিব তৃতীয়তে আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বেছিকৈ ঠাই দিব লাগিব মানে কম ঠাইত আপোনালোকে বেছি কুকুৰাৰ পোৱালি নাৰাখিব কুকুৰাৰ পোৱালিবোৰক আপোনালোকে বেছিকৈ ঠাই দিব যদি আপোনালোকে 200টা পোৱালিৰ কাৰণে গড়াল নিৰ্মাণ কৰিছে তেনেহলে সেই গড়ালটোত আপোনালোকে 200টাতকৈ বেছি কুকুৰা নাৰাখিব তৃতীয়তে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সময়ে সময়ে ভিটামিন আৰু কেলছিয়াম দি থাকিব লাগিব আৰু চতুৰ্থতে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিব লাগিব ভিটামিনযুক্ত আৰু প্ৰটিনযুক্ত দানা সিহঁতক আপোনালোকে খাবলৈ দিব লাগিব যদি আপোনালোকে এই গোটেইকেইটা নিয়ম ভালকৈ মানি চলে তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ ওজন আপোনালোকে সোনকালে বৃদ্ধি কৰিব পাৰিব বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ